নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ জলফাইৰ আচাৰৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে সহজতে বহুদিনলৈ থৈ এই আচাৰটো খাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। জলফাইৰ আচাৰ বনাবলৈ মই 2 কেজি জলফাই এইদৰে ভালদৰে ধুই ঠাৰিবোৰ এইদৰে গুচাই লৈছোঁ। মই গেছত কেৰাহী এখনত পানী দিছোঁ। এতিয়া মই জলফাইখিনি এইদৰে অলপ উতলাই লৈ লওঁ। জলফাইখিনি উতলিব লৈছে। এইদৰে অলপ লৰাই থাকিব যাতে গোটেই চাইডটো ভালদৰে সিজে। মই নমাই ল'লোঁ। খৰাহি এটাত এইদৰে পানীখিনি যাবলৈ দি দিছোঁ। এতিয়া মই এইদৰে কাটি ল'ম। এইদৰে কাটি চালনীত এইদৰে দি ৰ'দত 3 ঘণ্টা সময় শুকুৱাই লৈ ল'ম। মই জলফাইখিনি 3 ঘণ্টা সময় এইদৰে ভালদৰে শুকুৱাই ল'লোঁ। ৰ'দত বেছি শুকাব নালাগে, বেছি শুকালে টান হৈ পৰিব। এইদৰে পানীখিনি যোৱাকৈ ভালদৰে এইদৰে শুকাই ল'ব লাগে। মই আচাৰৰ কাৰণে মছলাখিনি ৰেডি কৰি ল'ম। এতিয়া শুকান জলকীয়া লৈছোঁ কেইটামান, তেজপাত কেইখিলামান এইদৰে কাটি লৈছোঁ, মিঠি গুটি লৈছোঁ 2 চামুচ, ক'লা জিৰা লৈছোঁ 1 চামুচ, জনি গুটি 1 চামুচ, জালুক কেইটামান লৈছোঁ, ধনিয়া গুটি 2 চামুচ লৈছোঁ, চফ গুটি 3 চামুচ, জিৰা 3 চামুচ, সৰিয়হ 3 চামুচ লৈছোঁ। এইখিনি মই অলপ ভাজি ল'ম। এতিয়া মই গেছত কেৰাহী এখন দি দিছোঁ। এতিয়া মছলাখিনি কেৰাহীখনত দি ভাজি ল'ম। বেছি ভাজিবও নালাগে। মছলাখিনি মই ভাজি ল'লোঁ এইদৰে। এতিয়া মই ইয়াতে হালধি দিম, 2 চামুচ জোখত দি দিছোঁ। ইয়াতে অলপ গৰম থাকোঁতে দি দিব লাগে। নিমখ জোখমতে দি দিছোঁ। মছলাৰ লগত এইখিনিও মই এইদৰে ভাজি ল'ম। এতিয়া মই মছলাখিনি নমাই ল'ম। মই নমাই এইখিনি অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। থৈ মিক্সিত গুড়ি কৰি ল'ম। মই মিক্সিত গুড়ি কৰি ল'লোঁ। একেবাৰে মিহি কৰা নাই, এইদৰে ৰখাইছোঁ। মই গেছত কেৰাহীখনত তেল দি দিম। তেল মই 2 কাপ জোখত দি দিছোঁ। তেলখিনি ভালদৰে গৰম কৰি ল'ম। মোৰ তেলখিনি ভালদৰে গৰম হৈ গ'ল। এতিয়া মই গেছ অফ কৰি ল'ম। এতিয়া মই জলফাইত মছলা আধা এইদৰে দি দিছোঁ। দি ইয়াতে মই তেল দি যাম। অলপ গৰম হৈ থাকোঁতে দিম। এইদৰে নমাই 1 মিনিটমান সময় তেলখিনি ঠাণ্ডা কৰি ল'ব। বেছিও ঠাণ্ডা নকৰিব। এইদৰে মিলাই ল'ম। প্ৰতিটো ষ্টেপ আপোনালোকক ভালদৰে দেখাই দিছোঁ। এইদৰে আপোনালোকে আচাৰ বনালে আচাৰখিনি বছৰ ধৰি ভাল হৈ থাকিব। এতিয়া মই বাকী থকা মছলাখিনিও এইদৰে দি দিছোঁ। অলপ মছলা মই ৰখাই দিছোঁ। এতিয়া ইয়াতে তেল আৰু আধা এইদৰে দি দিছোঁ। এতিয়া মই বাকী থকা মছলাখিনি আকৌ এইদৰে দি ইয়াতে যিখিনি তেল আছিলে গোটেইখিনি তেল দি দিলোঁ। দি গোটেইখিনি ভালদৰে আকৌ মিক্স কৰি লওঁ। ভালদৰে আচাৰখিনি মই মিক্স কৰি ল'লোঁ। এইদৰে এতিয়া মই এইখিনি ভালদৰে ঠাণ্ডা কৰি ল'ম। আচাৰখিনি ভালদৰে ঠাণ্ডা হৈ গ'ল। মই চিচাৰ বৈয়াম এটা লৈছোঁ। ভালদৰে গৰম পানীত ধুই
ৰ'দত শুকুৱাই ল'ব। এতিয়া মই আচাৰখিনি ইয়াতে ভৰাই থৈ দিম। ঠাণ্ডা কৰি ভৰাই থৈ দিব। ঠাণ্ডা কৰি ভৰাই আপোনালোকে 3 দিন ঢাকনি নিদিয়াকৈ ৰ'দত দিব। ঢাকনিখন গুচাই দি দিব। এয়া মই বৈয়ামত ভৰাই ল'লোঁ। এইদৰে আপোনালোকে এইবাৰ জলফাইৰ আচাৰ বনাবচোন। বহুত বেছি ভাল লগা হয়। আপোনালোকে এইদৰে বনাই থৈ বহু দিনলৈ খাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।